এতিয়া অশান্ত জৰ্জৰ অঞ্চল নহয়। জাপান আৰু অষ্ট্ৰেলিয়া ইতিমধ্যে অসমৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছে আৰু কেৱল জাপান অষ্ট্ৰেলিয়াই নহয়, ইয়াৰ পাছত ২৭কৈ ইউৰোপীয়ান ৰাষ্ট্ৰই অসমৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ লগে লগে অসমত এতিয়া পৰ্যটকৰ সুত বাঢ়িব। পৰ্যটকৰ সুত বঢ়াৰ লগে লগে অসম পৰ্যটন ক্ষেত্ৰত চহকী হৈ পৰিব। বিশেষকৈ হোটেল হোমষ্টেৰ যিসমূহ ব্যৱসায়, সেই ব্যৱসায়সমূহ ভাল হৈ পৰিব। কিছু সময় পূৰ্বে ফেচবুক লাইভ যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈছো এই মুহূৰ্তৰ সবিশেষ। ৰাজ্যবাসীৰ বাবে ভাল খবৰ, ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ, এটা ডাঙৰ খবৰ জনাইছো। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। অসম এতিয়া অশান্ত জৰ্জৰ অঞ্চল নহয়। পুৰণি দিনত অসমৰ যিটো অৱস্থা, সেই অৱস্থা এতিয়া অসমৰ নাই। অসম এতিয়া উন্নত হৈছে। জাপান অষ্ট্ৰেলিয়াই অসমৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ কেৱল জাপান অষ্ট্ৰেলিয়াই নহয়, ২৭খনকৈ ইউৰোপীয়ান ৰাষ্ট্ৰইও প্ৰত্যাহাৰ কৰিছে অসমৰ ওপৰত থকা সীমাবদ্ধতা আৰু ইয়াৰ ফলত পৰ্যটকৰ সুত বাঢ়িব অসমলৈ। অসমলৈ পৰ্যটকৰ আগমন ঘটিব, পৰ্যটকৰ সুত বাঢ়িব। হোটেল হোমষ্টেৰ ব্যৱসায়ক লৈ অসমত সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। পৰ্যটকৰ সুত বঢ়াৰ লগে লগে ব্যৱসায় বাঢ়িব ৰাজ্যত। পৰ্যটকৰ সুত বঢ়াৰ লগে লগে পৰ্যটকসকল যেতিয়া অসমলৈ আহিবলৈ আৰম্ভ কৰিব, তেতিয়া ৰাজ্যত ব্যৱসায় ভাল হ'ব। অসম পৰ্যটনক লৈ শীঘ্ৰেই নিৰ্মাণ হ'ব ৱেবছাইট আৰু ইয়াৰ বাবে ৱেবছাইট পৰ্যন্ত নিৰ্মাণ কৰা হ'ব। এই ৱেবছাইটৰ পৰাই সমগ্ৰ ৰাজ্যৰ হোমষ্টে বুকিং কৰিব পাৰিব পৰ্যটকসকলে। ছিংগল উইণ্ডৰ জৰিয়তে যাতে হোমষ্টে বুকিং কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু শীঘ্ৰেই এই ৱেবছাইট নিৰ্মাণ কৰা হ'ব। ফেচবুক লাইভৰ জৰিয়তে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে ঘোষণা কৰিছে, অসম এতিয়া আৰু অশান্ত জৰ্জৰ অঞ্চল হৈ থকা নাই। পুৰণি দিনত অসমৰ যিটো অৱস্থা আছিল, পুৰণি দিনত অসমত যি ধৰণে এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল, সেই অৱস্থা এতিয়া অসমত নাই। অসম উত্তৰ পূব এতিয়া উন্নতিৰ দিশলৈ আগবাঢ়িছে, যথেষ্ট উন্নত হৈ পৰিছে অসম আৰু কেৱল সকলো দিশত উন্নত হোৱাৰ সমান্তৰালকৈ পৰ্যটন ক্ষেত্ৰখনতো অসম লাহে লাহে আগতকৈ পূৰ্বতকৈ অসম লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিছে। বিশেষকৈ জাপান অষ্ট্ৰেলিয়াই অসমৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছে আৰু শেহতীয়াকৈ যিহেতু জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীও অসমলৈ অহাৰ কথা আছে, তেনেস্থলত জাপান অষ্ট্ৰেলিয়াই অসমৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ কেৱল জাপান অষ্ট্ৰেলিয়া বুলিয়েই নহয়, ২৭খনকৈ ইউৰোপীয়ান ৰাষ্ট্ৰইও অসমৰ ওপৰত থকা যি সীমাবদ্ধতা, সেই সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ লগে লগে অসমত এতিয়া পৰ্যটকৰ সুত বাঢ়িব। অৰ্থাৎ পৰ্যটকসকল অসমলৈ আহিব বিচাৰিব। ইউৰোপীয়ান যিসকল লোক আছে, ইউৰোপৰ যিসকল লোক আছে বা ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ যিসকল লোক আছে, তেওঁলোক এতিয়া অসমলৈ আহিব বিচাৰিব আৰু যিহেতু অসমখন এতিয়া পৰ্যটন ক্ষেত্ৰত লাহে লাহে চহকী হ'বলৈ গৈ আছে, অসমৰ যিটো প্ৰাকৃতিক পৰিৱেশ, যিহেতু অসম প্ৰাকৃতিক পৰিৱেশত চহকী, তেনেস্থলত অসমৰ যি প্ৰাকৃতিক পৰিৱেশ, অসমৰ যি মোহনীয়া পৰিৱেশ, সেই পৰিৱেশ চাবলৈ এতিয়া পৰ্যটকসকলে ইচ্ছা প্ৰকাশ কৰিব, কিয়নো যথেষ্টভাৱে অসম এতিয়া উন্নতিৰ দিশলৈ অগ্ৰসৰ হৈছে, বিকাশৰ দিশলৈ অগ্ৰসৰ হৈছে। বিশেষকৈ প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰতো এতিয়া অসম লাহে লাহে আৰু অধিক চহকী হৈ গৈ আছে। তেনেস্থলত এই পৰিৱেশ বা এই দৃশ্য উপভোগ কৰিবলৈও পৰ্যটকসকল অসমলৈ আহিব বিচাৰিব বা বৰ্তমানেও আহিবলৈ বিচাৰি আছে আৰু পৰ্যটকৰ সুত যেতিয়া অসমত বাঢ়িব, ইয়াৰ লগে লগে ব্যৱসায় বাঢ়ি যাব ৰাজ্যত। বিশেষকৈ হোটেল হোমষ্টেৰ ব্যৱসায়ক লৈ অসমত সম্ভাৱনাৰ দুৱাৰ মুকলি হৈ পৰিব। হোটেল হোমষ্টেৰ ব্যৱসায়সমূহ উন্নত হৈ পৰিব আৰু ইয়াৰ বাবে অসম পৰ্যটনক লৈ শীঘ্ৰেই এটা ৱেবছাইট নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ৱেবছাইটৰ পৰাই সমগ্ৰ ৰাজ্যৰ হোমষ্টে বুকিং কৰিব পাৰিব পৰ্যটকসকলে। ছিংগল উইণ্ডৰ জৰিয়তে হোমষ্টে যাতে বুকিং কৰিব পাৰে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু শীঘ্ৰেই এই ৱেবছাইট নিৰ্মাণ কৰা হ'ব পৰ্যটকসকলৰ বাবে, যাতে এই ৱেবছাইটৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ হোমষ্টে বুকিং কৰিব পাৰে। পৰ্যটকসকলে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ অসমৰ এই সৌন্দৰ্য, অসমৰ এই পৰিৱেশ যাতে উপভোগ কৰিব পাৰে, তাৰ বাবে এই বিশেষ ব্যৱস্থা কৰা হৈছে। আৰু যিহেতু এতিয়া ২৭খনকৈ ইউৰোপীয়ান ৰাষ্ট্ৰই অসমত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছে আৰু ই নিশ্চয়কৈ অসমৰ বাবে এক সম্ভাৱনাৰ খবৰ, অসমৰ বাবে এক ভাল খবৰ যে অসম লাহে লাহে বিশ্বৰ দৰবাৰত এতিয়া প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপীয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেছাডৰ গৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত
তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ চমুকৈ অৰ্থটো হ'ল এইটোৱে যে ইউৰোপিয়ান ইউনিয়ন বুলি ক'লে আমি বিশ্বৰ ২৭খন দেশৰ এটা গোটক বুজো। অষ্ট্ৰিয়া, বেলজিয়াম, বুলগেৰিয়া, ক্ৰ'য়েছিয়া, ছাইপ্ৰাছ, চেক ৰিপাব্লিক, ডেনমাৰ্ক, ইস্তোনিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগাৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুনিয়া, লাক্সেমবাৰ্গ, মাল্টা, নেদাৰলেণ্ড, পোলেণ্ড, পৰ্তুগাল, ৰোমানিয়া, স্লোভেকিয়া, স্লোভেনিয়া, স্পেইন এণ্ড ছুইডেন। অৰ্থাৎ এতিয়াৰ পৰা এই ২৭খন ৰাজ্যৰ নাগৰিক তেওঁলোকৰ ওপৰত যি প্ৰতিবন্ধকতা আছিল বা সতৰ্কবাণী আছিল বা সীমাবদ্ধতা আছিল তাক যোৱাকালিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে অশান্ত অঞ্চল আইন এতিয়াও প্ৰযোজ্য হৈ থকা বা আপছা, য'ত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও প্ৰযোজ্য হৈ আছে চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ক্ষেত্ৰত এই প্ৰতিবন্ধকতা তেওঁলোকে এতিয়াও প্ৰত্যাহাৰ কৰা নাই, যিহেতু তাত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও আছে। অৰ্থাৎ চমুকৈ আপোনালোকে জানে যে এডভান্টেজ অসম 0.2ৰ সময়ত আমি আৰম্ভ কৰিছিলো যে ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত আমি যোগাযোগ কৰিছিলো যে এতিয়া অসম এখন শান্তিপূৰ্ণ দেশ, অসমৰ পৰিৱেশ খুব ভাল, আপোনালোকে পৰ্যটকসকলক এতিয়া আমাৰ ৰাজ্যলৈ আহিবলৈ বাধা নিদিব। সেই সময়তে আমাৰ অনুৰোধ ৰক্ষা কৰি অষ্ট্ৰেলিয়া আৰু জাপানে অসম ভ্ৰমণৰ ওপৰত থকা প্ৰতিবন্ধকতা বা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছিল। কিন্তু ইউৰোপিয়ান ইউনিয়নে এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ নকৰা বাবে সমগ্ৰ ইউৰোপৰ টুৰিষ্ট বা পৰ্যটকসকল অসমলৈ আহিব পৰা নাছিল। বহুদিনৰ প্ৰচেষ্টাৰ মূৰত আমি আৰু এটা সফলতা লাভ কৰিলো যে এতিয়া ইউৰোপিয়ান ইউনিয়নৰ অৰ্থাৎ ইউৰোপৰ ২৭খন ৰাষ্ট্ৰৰ নাগৰিকসকল অসমলৈ পৰ্যটনৰ বাবে আহিব পাৰিব। অসমত তেওঁলোক আহিব পাৰিব, থাকিব পাৰিব। কাজিৰঙা, মানস, শিৱসাগৰ, যোৰহাট, কোকৰাঝাৰ, বৰাক উপত্যকাত সকলোতে তেওঁলোকে, তেজপুৰ, লখিমপুৰ, সকলোতে, ধেমাজি, সকলোতে তেওঁলোক যাব পাৰিব। আমাৰ বাবে ই এটা আনন্দৰ দিন, কাৰণ বিদেশী ৰাষ্ট্ৰই যেতিয়া এখন ৰাজ্যক অশান্তি জৰ্জৰিত বুলি কয়, সেই ৰাজ্যখনত ইনভেষ্টমেণ্ট নাহে, টুৰিষ্ট নাহে, ক'ব নোৱাৰাকৈ আৰ্থিকভাৱে আমাৰ বহুত ক্ষতি হয়। কিন্তু আজি ইউৰোপিয়ান ইউনিয়নে এই প্ৰতিবন্ধকতা দূৰ কৰাৰ লগে লগে এটা আনুষ্ঠানিকভাৱে আমি এখন চাৰ্টিফিকেট পালো, যিটো আমি নিজেও জানো, তাক কিন্তু নিজে জনা কথা বেলেগে ক'লে আৰু ভাল লাগে যে অসম এতিয়া অশান্তি জৰ্জৰিত অঞ্চল নহয় আৰু আমাৰ দেশৰ নাগৰিকবিলাক এতিয়া অসমলৈ যাব পাৰে, ফুৰিব পাৰে, তেওঁলোক অসমত থাকিব পাৰে। এই সিদ্ধান্তটোৰ ফলত আমাৰ লাভ কি হ'ব? মই ফেচবুকত অহাৰ মূল উদ্দেশ্য এইটোৱে যে এই সিদ্ধান্তটোৰ ফলত অসমত টুৰিজিম বা টুৰিষ্ট ইনফ্ল' খুব বাঢ়িব। আৰু টুৰিষ্ট ইনফ্ল' যেতিয়া বাঢ়িব, টুৰিষ্টসকলক অসমত থাকিবৰ বাবে আমি আতিথ্য দিবৰ কাৰণে বহুত ব্যৱস্থাও ল'ব লাগিব। নো ডাউট অসমত বহুত 5 ষ্টাৰ আহিছে, অসমত নতুন হোটেল আহিছে, কিন্তু ইউৰোপৰ টুৰিষ্টসকলে 5 ষ্টাৰত থাকিব নোখোজে, কাৰণ তেওঁলোকে নিজৰ দেশত যথেষ্ট 5 ষ্টাৰ দেখিছে বা তেওঁলোকৰ জীৱন ধাৰণৰ লগত ডাঙৰ ডাঙৰ হোটেলবিলাক জড়িত হৈ আছে। তেওঁলোকে অসমৰ দৰে অঞ্চললৈ আহিব খোজে প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক স্থাপন কৰাৰ বাবে, অৰ্থাৎ এটা প্ৰাকৃতিক পৰিৱেশত ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা তেওঁলোকে 15 দিন প্ৰকৃতিৰ লগত থকাৰ সম্ভাৱনা বিচাৰি অসমত তেওঁলোক আহিব বিচাৰে বা অসমৰ দৰে প্ৰদেশত তেওঁলোক আহে। সেইকাৰণে এতিয়া আমাৰ সময় হৈছে যে জাপানে আমাৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিলে,
অষ্ট্ৰেলিয়াই প্ৰত্যাহাৰ কৰিলে আৰু এতিয়া ইউৰোপিয়ান ইউনিয়ন বা ২৭খন ইউৰোপৰ ৰাষ্ট্ৰই আমাৰ ওপৰত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিলে। এতিয়া সময় হৈছে আমি হোমষ্টেৰ পৰিকল্পনা কৰা, সময় হৈছে আমি প্ৰকৃতিৰ লগত জড়িত হাট, জুপুৰি বা প্ৰকৃতিৰ লগত জড়িত কেম্প সাইট নিৰ্মাণ কৰা আৰু অসমৰ জাতি উপজাতি বিভিন্ন জনগোষ্ঠীৰ খাদ্য সম্ভাৰসমূহ আমি বিদেশী পৰ্যটকসকলৰ বাবে উলিয়াই দিয়া আৰু লগত তেখেতসকল যেতিয়া আহিব অসমৰ প্ৰাকৃতিক সৌন্দৰ্যও তেওঁলোকে উপভোগ কৰিব পাৰিব আৰু এই গোটেইবিলাক আমি সুবিধা তেতিয়া পাম যেতিয়া ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ফেচবুকত আমাৰ হোমষ্টে আমাৰ অঞ্চলৰ সৌন্দৰ্যৰ বিষয়ে আমি প্ৰকাশ কৰিম। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেছেডৰ গৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেত